प्रमोद बर' जाम्बा बका डेली दिल्ली नागपुर पলাই আছে जाम्बा मूर्ख হয় आरो ते अहंकार হয়। प्रमोद बर' बिथांखौ जाम्बा बखा होननानै बुंदों हाग्रामा महिलारी आगुनि बिटिसिनि चिफ बिथाङाहाय। दा बाथ्राया मानो बिथांखौ बुंदों जे दैलि दिल्लीनि नागपुराव थांबाय थायो बेबायदि बाथ्रा बुंदों जाम्बा बखा नैबेबायदि बाथ्रा बुंनायखौ जोङो नुनो मोनो। जाय भिडिअखौ आं नोंथांमोननि गेजेराव होनोबो थांगासिनो दं। बिथांनि बाथ्रा बुंनाया बेनो नामाखि जे बिथाङा दिल्लीनि नागपुराव थांनानै बिजेपिजों लोगोसे जयै सरखार दाफिननो थाखाय सावरायहैबाय थायो नामा? बे बाथ्राखौ बिथाङा मोनदांनानै बे बाथ्राखौ बुंदों नामा? जिहेतु दिनैनि समाव नैबे बाथ्राया गदों आरो बेजों लोगोसेनो जे इएम राकेश ब्रह्म बिथाङा मालाय सिरि थादों। बिथाङाबो प्रमिला रानी मेडाम आरो लोगोसे हाग्रामा महिलारीनि बिथांनि सायाव गोख्रों बाथ्रा एफ्रुनानै होदों, बुंफ्रुदों जे बिथांमोननि माखासे सिंनि बाथ्राफोर मा बाथ्रा बुंदों बिथाङाबो नैबे भिडिअखौबो नोंथांमोना सरजाबनानै लोगोसे नायलांफादो आरो लोगोसे गासै भिडिअनि गेजेरजों मोन्दांथिखौबो नोंथांमोना कमेन्ट बक्सनि गेजेरजों फोरमायहरदो। प्रमोद बर' जाम्बा बका डेली दिल्ली नागपुर पলাই আছে जाम्बा दिल्ली नागपुर पলাই থাকো খবর दिल्ली नागपुर पলাই আছে दिल्ली नागपुर বিটিসতে না থাকে মানে এনেকুৱা ভয় খাই আছে এতিয়া মানে এইবাৰটো বিপিপি চৰকাৰ গঠন কৰিব ইউপিপিএল শেষ। মই কেইদিনমান আগতে এটা নিউজত মই দেখা পাইছিলোঁ আমাৰ প্ৰমিলা ৰাণী ডাঙৰীয়া বাইদেউনী তেওঁ নিজে চাৰ্টিফিকেট দি আছিল যে হাগ্ৰামা মহিলাৰী স্কুলত যাব নাপালে শিক্ষা ল'বই নাপালে। সেইটো মই কোৱা নাই, বিটিআৰৰ ৰাইজক মই আজি কৈছোঁ, সেইটো মই কোৱা নাই, সেইটো ৰাকেশ ব্ৰহ্মৰ দলীয় স্পষ্টনে কোৱা নাই। কিন্তু প্ৰমিলা ৰাণী বাইদেউনীয়ে কৈছে যে হাগ্ৰামা মহিলাৰী শিক্ষা নাপালে। এই শব্দটো আজিও মানে সকলোৰে মোবাইলত ভাইৰেল হৈ আছে। এতিয়া ইয়াৰ এটা কথা স্পষ্ট হয়, যোন মানুহে শিক্ষা ল'ব পৰা নাই তেওঁ জাম্বা হয় আৰু তেওঁ মূৰ্খ হয় আৰু তেওঁ অহংকাৰো হয়। তেওঁ মানে দুনিয়াৰ যিহেতু কোনো ধৰণৰ পোহৰ পোৱা নাই তেনেধৰণৰ ব্যক্তি তেখেত হয়। আৰু মই তেখেতক ক'ব খুজিছোঁ আৰু তেখেতক কৈছে যে তেখেতক এতিয়া বিটিআৰ চলাবলৈ ৰাইজে সুবিধা দিব লাগে বুলি প্ৰমিলা ৰাণী ডাঙৰীয়া বাইদেউনীয়ে কৈছে। মই ক'ব খুজিছোঁ যি ব্যক্তিয়ে শিক্ষা নোহোৱাকৈ এই অঞ্চলৰ বহুজন যুৱ ল'ৰাহক লগত লৈ পেলাই BLT কৰি পেলাই বহুতৰ মানুহৰ মানে জীৱন শেষ হৈ গ'ল। তেখেতৰ সতীৰ্থসকল ধ্বংস হৈ গ'ল, ঘৰ জ্বলি গ'ল। আজি তেখেতসকলৰ মেছেজবিলাক বিধৱা হৈ গ'ল। তেখেতসকলৰ কাৰণে তেওঁ কি কৰিলে? আকৌ তেখেতক সুবিধা দি বুলি কৈছে। তেখেতৰ XBLTৰ যোনটো চেয়াৰমেন আছিলে তেখেতসকলে কেতিয়াবানে এই কথাটো কৈছে যে তেখেতে ব্যক্তিগত নিজৰ জীৱনৰ বাবে আনৰ কথা একো নচায়। তেখেতৰ অলৰেডি আৰু কি লাগে আৰু কিয় তেখেতক সুবিধা দিব লাগে? প্ৰমিলা ৰাণী বাইদেউ মই প্ৰশ্ন কৰিছোঁ আৰু কিয় সুবিধা দিব লাগে? অলৰেডি হাগ্ৰামাৰ নামৰ ৰেচৰ্ট আছে, হাগ্ৰামাৰ নামৰ হস্পিটেল আছে, হাগ্ৰামাৰ নামত ডাঙৰ এটা হোটেল আছে। হাগ্ৰামাৰ নামত কি নাই? হাগ্ৰামাৰ নামত 100 বিঘাৰ ওপৰত গুৱাহাটীত মাটি আছে, বৰমাত মাটি আছে। আৰু কিমান লাগে এটা ব্যক্তি? এটা জাদা মূৰ্খ, এটা জ্ঞান নোহোৱা মানুহ, জাম্বা মানুহ, ইয়াক আৰু কিমান আৰু মানে সম্পত্তিৰ দৰকাৰ? মই সেইটো কথা প্ৰমিলা ৰাণী বাইদেউক মানে সুধিব বিচাৰিছোঁ।